হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু পম্পিছ কিটচেন। কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়। আজি ভাবিলোঁ বহুত দিন একো ৰেচিপি লৈ অহা নাই। আজি ভাবিলোঁ এবিধ মূলা আচাৰ ৰেচিপি লৈ আহোঁ। তাতে মূলাকেইটা মোৰ মাৰ ঘৰৰ লখিমপুৰ বিহপুৰীয়াৰ খুব ধুনীয়া হৈছে, ভাইটিয়ে লৈ আহিছিলে। তেতিয়াহ'লে মূলা আচাৰটো আৰম্ভ কৰোঁ। ভাবিলোঁ আপোনালোকক মই ৰেচিপি হিচাপে দেখাওঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মূলাকেইটা আচলতে ইমান ধুনীয়া বগা বগা আৰু দুবিধ মূলা আনিছিলে, এবিধ ৰঙা আৰু মই বগা বিধেৰে আচাৰ প্ৰস্তুত কৰিছোঁ। কিমান ডাঙৰ চাওকচোন। আৰু তাতে ঘৰৰ বস্তুৰ সোৱাদটোৱে বেলেগ। সেয়ে ভাবিলোঁ যিহেতু ভাজিকৈ খোৱাৰ উপৰিও অকণমান আচাৰ হিচাপে সাঁচি ৰাখোঁ, সেয়ে আচাৰৰ ৰেচিপিটো প্ৰস্তুত কৰিলোঁ। ভাবিলোঁ অকণমান ভিডিঅ' হিচাপে দেখাওঁ আপোনালোকক। এয়া প্ৰথমে মূলাটো কাটি ল'লোঁ। এইদৰে মাজতে দুটা টুকুৰা কৰি কাটি লৈছোঁ আৰু মই বাকলিখিনি গুচাই ল'ম। এয়া চাওক। এতিয়া ধুনীয়াকৈ মই গোটেই বাকলিখিনি গুচাই ল'ম। এয়া আগুৰি কাটি ল'লোঁ আৰু লগতে এইদৰে বাকলিখিনি মই গুচাই আছোঁ। গোটেইখিনি বাকলি ভালদৰে গুচাই ল'ম। তাৰ পাছত আচলতে পিহনাত পিহিম মই। এয়া এতিয়া খুব ধুনীয়াকৈ ধুই মোহাৰি ল'লোঁ আৰু এতিয়া এইদৰে পিহনাত মই পিহি দিছোঁ। এইদৰে পিহি পেলাই বনাম। কুটি পেলাইও বনাব পাৰি, কিন্তু এইদৰেও খুব সোৱাদটো ভাল হয়। এয়া চাওক, আটাইখিনি মূলা মই পিহি ল'লোঁ আৰু এতিয়া এইদৰে পিহি লোৱা মূলাখিনি অকণমান চেপি দিম, যিহেতু খুব পানী ওলায়। গোটেই পানীখিনি মই নাৰাখোঁ, কাৰণে এইদৰে মই চেপি পেলাই এটা চৰিয়াত ৰাখি গৈছোঁ আৰু লগতে হালধি দিছোঁ আৰু হিচাপ অনুসৰি নিমখ দিছোঁ। এইখিনি খুব ধুনীয়াকৈ সানি ল'ম আৰু এটা দিন মই ৰ'দত দিম। খুব বেছি শুকুৱাই নেপেলাওঁ। এইদৰে এতিয়া মই এখন কাপোৰত মেলি খুব ভালকৈ এটা দিন মই ৰ'দত দিম। আৰু এতিয়া সেইখিনি সময়তে পকা জলকীয়া অলপ মিহি মিহিকৈ এইদৰে মই কাটি লৈছোঁ। আপোনালোকে কেঁচাও ব্যৱহাৰ কৰিব পাৰে। পকাটো দিলে আচলতে দেখিও ভাল লাগে, খাবলৈও ভাল হয়। এইদৰে আটাইখিনি জলকীয়া মই সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ আৰু লগতে মই আদাও কাটি লৈছোঁ মিহি মিহিকৈ আৰু নহৰুও এইদৰে টুকুৰা কৰি কাটি লৈছোঁ। আৰু এতিয়া মছলাৰ কাৰণে মই গোটা ধনিয়া ল'লোঁ আৰু লগতে গোটা জিৰা লৈছোঁ, অকণমান আজৱাইন লৈছোঁ, মিঠি ল'লোঁ, সৰিয়হ লৈছোঁ প্ৰায় 2 চামুচমান, শুকান জলকীয়া। এই আটাইখিনি উপাদান লৈছোঁ। এইখিনি অকণমান ভাজি ল'ম। এইদৰে এখন কেৰাহীত আটাইখিনি মছলা মই দি দিছোঁ। গেছটো চিমত ৰাখি ভাজি আছোঁ আৰু তাতে অকণমান কালজিৰা দিম মই। অকণমান কালজিৰা দি দিছোঁ। আকৌ অলপ ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া সেইখিনি সময়তে কাটি লোৱা আটাইখিনি জলকীয়া, আদা, নহৰুখিনিও যিহেতু শুকুৱাই লোৱা হ'ল অকণমান। আৰু এতিয়া মছলাখিনি যিহেতু ভাজি হ'ল, মিক্সিৰ জাৰত অকণমান পিহি ল'ম। খুব বেছি মিহি পেষ্ট প্ৰস্তুত নকৰোঁ, অকণমান মিহি কৰি ল'ম। এতিয়া এইখিনি মই মিক্সিৰ জাৰত দি দিলোঁ আৰু লগতে ঢাকনখন লগাই মিক্সিত মই পাউডাৰ বনাই লৈছোঁ। এতিয়া চাওক, খুব ধুনীয়াকৈ মছলাৰ এটা পাউডাৰ প্ৰস্তুত কৰি ল'লোঁ। আচলতে ইমান ফ্লেভাৰটো ধুনীয়া হয়। আচাৰৰ মেইন মছলাখিনিয়েই এয়া খুব ধুনীয়াকৈ পাউডাৰ কৰি লৈছোঁ। মূলাখিনিও এটা দিন মই ৰ'দত দিলোঁ, খুব ভালকৈ শুকাই গৈছে, পানীটো একেবাৰে নাই। এইদৰে মূলাৰ আচাৰ আপোনালোকেও প্ৰস্তুত কৰি সংৰক্ষণ কৰি ৰাখিবচোন। এতিয়া এখন কেৰাহীত মিঠাতেল দিছোঁ। মিঠাতেলটো আপোনালোকে মূলাখিনি চাই জোখ অনুসৰি দিব। লগতে অকণমান তেলতে মই কালজিৰা দিছোঁ আৰু তাতে মই যোনখিনি জলকীয়া কাটি ৰাখিছিলোঁ, পকা জলকীয়াখিনি দিম। লগতে আদা, নহৰু, এই আটাইখিনি উপাদান দি দিছোঁ আৰু খুব ভালকৈ লৰাই দিছোঁ। খুব ভালকৈ এইদৰে লৰাই ল'লোঁ। এতিয়া তাতে হিচাপ অনুসৰি নিমখ, অকণমান হালধি গুড়িও দিছোঁ। যিহেতু আগতে অলপমান দিছিলোঁৱেই, খুব বেছি দিয়া নাই, জোখ অনুসৰি দিলোঁ। আৰু তাতে প্ৰস্তুত কৰি লোৱা পাউডাৰখিনি দি দিছোঁ, যোনখিনি শুকান মছলাৰ পাউডাৰ, সেইখিনি দি দিছোঁ। আৰু এতিয়া ইয়াতে শুকুৱাই লোৱা মূলাখিনি দি দিলোঁ। খুব ভালকৈ লৰাই দিছোঁ। আচলতে এইদৰে মূলাৰ আচাৰ খাবলৈ খুব ভাল হয়, ৰুটিৰ লগত, ভাতৰ লগত,
সকলোৰে লগত খাবলৈ ভাল। আৰু ইয়াতে প্ৰায় এখন হেতাৰে 1 হেতামান মই ভিনেগাৰ দি দিছোঁ, তেতিয়া আচলতে বহুত দিনলৈকে আচাৰখিনি ভালে থাকে। আৰু এয়া আমাৰ আচাৰ প্ৰস্তুত হৈ গ'ল। এতিয়া এইদৰে ঠাণ্ডা হোৱাৰ পাছত এটা আইনাৰ বৈয়ামত মই আচাৰখিনি ভৰাই ৰাখিম। আচাৰ সাধাৰণতে সদায় আইনাৰ বৈয়ামত ভৰাব লাগে। এয়া খুব ধুনীয়াকৈ আমাৰ মূলা আচাৰখিনি প্ৰস্তুত হৈ গ'ল। আপোনালোকে যদি এতিয়ালৈকে মূলা আচাৰ প্ৰস্তুত কৰা নাই, এইদৰে এবাৰ প্ৰস্তুত কৰি খাই চাব, খুব ধুনীয়া হয়। আশা কৰোঁ আজিৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। ফ্ৰেণ্ডছ, আশা কৰিছোঁ নিশ্চয় আজি মূলাৰ আচাৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে। এইদৰে বনাই খাব আৰু লগতে মোৰ চেনেল পম্পিছ কিটচেন চাই থাকিব। আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰ কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।